মোৰ ছাত্ৰ-ছাত্ৰীসকল কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ তোমালোকৰ ফৰ্ম ফিলআপ কৰিছা আৰু মাত্ৰ 2 দিন বাকি আছে তোমালোকে 2 দিনৰ পিছত তোমালোকৰ ফৰ্ম ফিলআপ শেষ হৈ যাব অৰ্থাৎ যিসকলে কৰা নাই এই দিনত তোমালোকে কৰি লোৱা এতিয়া কেইটামান প্ৰশ্ন তোমালোকৰ লগত লৈ আহিছো যিকিটা তোমালোকৰ প্ৰশ্ন আৰু সেই প্ৰশ্নকেইটা উত্তৰ দিয়াটো মই জৰুৰী বুলি ভাবিছো সেইকাৰণে লৈ আহিছো ফাৰ্ষ্ট প্ৰশ্ন হৈছে তোমালোকৰ যে এডমিট কাৰ্ড মেট্ৰিকৰ খন হ'ব নে বেলেগ হ'ব এডমিট কাৰ্ড মানে কি প্ৰৱেশ পত্ৰ অৰ্থাৎ প্ৰৱেশ কৰিবৰ কাৰণে তোমালোকক এখন পত্ৰ দিয়া হয় তাকে এডমিট কাৰ্ড বুলি কোৱা হয় এতিয়া চোৱা মেট্ৰিকৰ কাৰণে তোমালোক এখন কি দিছিল প্ৰৱেশ পত্ৰ দিছিল বা এডমিট কাৰ্ড দিছিল আকৌ তোমাৰ কম্পাৰ্টমেন্টেৰ কাৰণে আকৌ এখন এডমিট কাৰ্ড দিব অৰ্থাৎ মেট্ৰিক আৰু কম্পাৰ্টমেন্টেলৰ সেপাৰেট এডমিট কাৰ্ড হ'ব অৰ্থাৎ তোমালোকে এডমিট কাৰ্ডখন নতুনকৈ দি দিব ঠিক আছে বুজি পাইছা এডমিট কাৰ্ড তোমালোকে পাবা এটা কেতিয়া পাবা সেইটো এটা তোমালোকৰ ডাঙৰ প্ৰশ্ন মেট্ৰিকৰ পৰীক্ষাৰ আগতে তোমালোক এডমিট কাৰ্ডখন দি দিব মেইনলি যদি আমি চাও তেতিয়া হলে তোমালোকৰ পৰীক্ষা এসপ্তাহ আগত মেট্ৰিকৰ এডমিট কাৰ্ডখন দিয়াৰ কম্পাৰ্টমেন্টেল পৰীক্ষা এডমিট কাৰ্ডখন দিয়াৰ সম্ভাৱনা আছে মানে সেইখিনি ভিতৰতে দি দিব নেক্সট তোমালোকৰ নেক্সট এটা প্ৰশ্ন তোমালোকৰ হেতু হৈছে যে কম্পাৰ্টমেন্টেল পৰীক্ষাত ঠিক আছে কম্পাৰ্টমেন্টেল পৰীক্ষা যেটো হ'ব এই পৰীক্ষাটোত টান নেকি এটো ডাঙৰ প্ৰশ্ন পৰীক্ষাটো টান হয় নেকি বহু ছাত্ৰছাত্ৰীয়ে কয় বা কিবা শুনে আৰু যে কম্পাৰ্টমেন্টেল পৰীক্ষা টান বা সহজ কিবা বিভিন্ন ধৰণৰ প্ৰশ্ন খুদে আৰু সেইটো কাৰণে মই এটো প্ৰশ্ন ইম্পৰ্টেন্ট হিচাপে লৈ আহিছো তোমালোকক সুধিছাও যেটো মেট্ৰিক আৰু কম্পাৰ্টমেন্টেল পৰীক্ষাৰ মাজত তেনেকুৱা ইমান ডিফাৰেন্স নাই যে টান সহজৰ মাজত যেনেকুৱাকে মেট্ৰিক পৰীক্ষা হয় তেনেকুৱাকে কম্পাৰ্টমেন্টেল পৰীক্ষাও হ'ব ঠিক আছে মেট্ৰিক পৰীক্ষা যেনেকৈ হয় কম্পাৰ্টমেন্টেল তেনেকুৱা পৰীক্ষা হ'ব স্ট্যান্ডাৰ্ড একে থাকিব যেনেকুৱা প্ৰশ্ন আগত আছে তেনেকুৱা ইয়াতে থাকিব গতে ইমান টান নিদিয়ে টান দিব নেকি ষ্টুডেন্ট পাস কৰাৰ কাৰণে তো কম্পাৰ্টমেন্টেল পৰীক্ষা পাতিছে গতে আকৌ তোমালোকৰ ভয় খুৱাই কেনে ফেৰি কৰিলে তোমালোকৰ মাইন্ডটো বেয়া হ'ব গতে তোমালোক ভয় নাখাবা চাব গলে মেট্ৰিকতকে সহজে ঠিক আছে ক'ব গলে মই ভাবিছো তোমালোকৰ সহজে হ'ব কিন্তু ইমান টান নহয় আকৌ ইমান সহজো নিদিয়ে বাৰু গতে ইমান চিন্তা কৰি মেইনলি চিন্তা কৰিব নালাগে চিন্তা নকৰি ধুনীয়াকৈ পঢ়ি থাকা পঢ়া কিন্তু স্টাৰ্ট কৰিব লাগিব ভালদৰে পঢ়িব লাগিব লিখি পঢ়িব লাগিব ঠিক আছে গতে তাৰ বাবে তোমালোকে যদি আমাৰ সহায় ল'ব বিচাৰা তেতিয়া হলে মাত্ৰ 99 টকা বহু ছাত্ৰছাত্ৰীয়ে সহায় লৈ আছে গতে তেনেকুৱা ছাত্ৰছাত্ৰী আমি নোটছ দি দিছো পিডিএফ দি দিছো কমন কুৱেশ্যন আনসাৰ দিছো লগতে আমি মেথছৰ লাইভ ক্লাছ জৰিয়তে বুজাই দিছো আৰু ইংলিশৰ আমি মাজে মাজে লাইভ ক্লাছ আমি ধুনীয়াকৈ দেখাই দিও আৰু আমি ইতিমধ্যে নোটছ বিলাক আমি গ্ৰুপৰ জৰিয়তে দি দিছো গতে ছাত্ৰছাত্ৰীক 99 টকা বেছি নহয় তোমালোকে এই 99 টকা যদি ভাবি আছা তেতিয়া হলে ভুল ভাবিছা গতে 99 টকা এটা পেমেন্ট কৰা এটা সাবজেক্টত মাত্ৰ 99 টকা মেথছ সোশ্যাল সায়েন্স ইংলিশ আৰু আসামিজ এই চাৰিটা সাবজেক্ট পঢ়োৱা হয় বাকি সাবজেক্ট এটা যে সময় আমি নাপাও ইমান বহুত সাবজেক্ট ললে অসুবিধা হয় সেইকাৰণে চাৰিটা সাবজেক্ট লৈছো যাতে চাৰিটা সাবজেক্টত আমি ভাল কমন দিব পাৰো ভালদৰে পঢ়াব পাৰো হেয়া তোমালোকে হোৱাটছএপ নম্বৰতে এসএমএস কৰি তোমালোকে এসএমএস কৰা তোমাৰ নামটো কৰিবা আৰু কম্পাৰ্টমেন্টেল পৰীক্ষা দিম বুলি এটা এসএমএস কৰাৰ পিছত আমি লগে লগে তোমালোকে স্ক্যানাৰখন পঠিয়াই দিম বা ডিটেইলছখিনি পঠিয়াই দিম দিয়াৰ লগে পেমেন্টটো কৰাৰ লগে লগে গ্ৰুপত এড কৰি দিম আগৰ যিখিনি নোটছখিনি দি দিম আৰু লগতে আমি ক্লাছ বিলাকো মেথছৰ মেইনলি ক্লাছ হৈ আছে লাইভ ক্লাছ হৈ আছে গতিকে তোমালোকে জয়েন হ'ব পাৰিবা এতিয়া নেক্সট কথা হৈছে যে কম্পাৰ্টমেন্টেল পৰীক্ষা যেটো হ'ব এই পৰীক্ষাটোত যেটো তোমালোকৰ মেইনলি কেতিয়া হ'ব এটো ডাঙৰ কথা মে লাষ্টত হোৱাৰ চান্সটো বহুতেই আছে ঠিক আছে মে লাষ্টৰ ফালে কম্পাৰ্টমেন্টেল পৰীক্ষা হোৱাৰ চান্সটো বহুতেই আছে আজি এই পৰীক্ষাটো যে হ'ব এই পৰীক্ষাটোৰ সেন্টাৰটো আগতটোৱে হ'ব নে বেলেগ হ'ব বা সেন্টাৰ কোড পৰিব বহুতে ভয় খাই আছে যে সেন্টাৰটো কোড বা পৰে কি বা হয় তোমালোক মই কৈছো কাৰণ আগৰ সেন্টাৰটো নোহোৱাৰ কাৰণটো হৈছে তোমালোকৰ এতিয়া ষ্টুডেন্ট বিলাক কমি গৈছে আগতে যে 4 লাখ ষ্টুডেন্ট দিছিল যেটো কম ষ্টুডেন্ট দিব অৰ্থাৎ কম ষ্টুডেন্ট দিব মানে মেট্ৰিক পৰীক্ষা কম মানে সেন্টাৰ কম হ'ব আৰু সেন্টাৰ বিলাক বিশেষকৈ সদৰ অঞ্চল মানে অলপ টাউন বিলাকত তোমালোকৰ ওচৰ টাউন বিলাকত হোৱাৰ চান্সটো বেছি আছে বা টাউন বুলিও নহয় কিছুমান মানে যাতে আটাইখিনি এটা অঞ্চলত হয় আৰু বিশেষকৈ ষ্টুডেন্ট বিলাক কম থাকে তোমালোকৰ স্কুলৰ পৰা ধৰ 5 জন গল বেলেগৰ পৰা 10 জন গল তেনেকুৱাকে পৰীক্ষাটো হয় গতে সেন্টাৰটো ইমান দূৰত নিদিয়ে এটা নগাঁও ষ্টুডেন্ট এটা শিৱসাগৰত নিদিয়ে নিজৰ ডিস্ট্ৰিক্টতে দিব লগতে নিজৰ যিটো সাব ডিভিজনটো দিব অৰ্থাৎ নিজৰ মহকুমাৰ ভিতৰতে মানে ওচৰতে দিব আৰু ঠিক আছে টাউনত মেলি তোমালোকৰ পৰীক্ষাটো হৈ যাব গতে ছাত্ৰছাত্ৰীসকল চিন্তা কৰিব নালাগে একো ভয় কৰিব লগা নাই পৰীক্ষাটো ভালদৰে দিবা কিন্তু পঢ়িব লাগিব ঠিক আছে নপঢ়ি যদি আকৌ আগৰ ৰিজাল্টে হ'ব আৰু তেতিয়া হলে কিন্তু আকৌ এবছৰ পঢ়িব লাগিব গতে মই সেই কাৰণে কৈছো মানে গুৰুত্ব দি ধুনীয়াকৈ পঢ়া পঢ়িলে ধুনীয়াকৈ পাছ কৰিব পাৰিবা ঠিক আছে বাই